মোৰ কথা শিতানলৈ মই ৰূপলীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো। শ্ৰোতাসকল, আজি এই শিতানত আমি আপোনালোকক শুনাবলৈ ওলাইছো কেইগৰাকীমান জীৱন সংগ্ৰামী স্বাৱলম্বী মহিলাৰ মনৰ কথা, যিসকল মহিলাই তেজপুৰ চহৰৰ পদপথত দোকান দি দুবেলা দুমুঠি যোগাৰ কৰাৰ লগতে নিজৰ পৰিয়ালটো পোহপাল দি আহিছে। কোনোবাই ফল-মূলৰ দোকান দি, কোনোবাই চাহ বিক্ৰী কৰি, কোনোবাই পদপথতে কাপোৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে। এনে কেইগৰাকীমান সংগ্ৰামী মহিলাৰ মনৰ কথা এইবাৰ অৰ্ধ আকাশৰ মোৰ কথা শিতানত। শ্ৰোতাসকল, প্ৰথমে শুনো আহক তেজপুৰ চহৰৰ মাজমজিয়াত 9 বছৰ বয়সৰ পৰাই ফল-মূল বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা মীনা ঘোষৰ মনৰ কথা। মোৰ নাম মীনা ঘোষ। মোৰ ঘৰ তেজপুৰৰ এলবি ৰোড। 19 পইণ্টৰ ওচৰত মই ফল-মূলৰ দোকান দিওঁ। মোৰ দেউতা 9 বছৰ সোমালে, তেতিয়া মই বুট বাদাম দোকান কৰোঁ। বাইদেউ এটা আছে, ভণ্টি এটা আছে, ভাইটি দুটা আছে। তাহাঁতক যেনেদৰে মাও লোকৰ ঘৰত কাম কৰিছিলে, মই লোকৰ ঘৰত কাম কৰি কৰি পিছত মায়ে মোক বিয়া দিলে, বাকীকেইটাক বিয়া হ'ল। পিছত মোৰ ল'ৰা ছোৱালী কাম কৰি কৰি বিয়া দিছোঁ। দুটা ল'ৰা এটা ছোৱালী। ছোৱালীটো ঢেকীয়াজুলি আৰু বোৱাৰীটো গুৱাহাটী। মানে মোটামুটি খাই লৈ চলি আছো। আৰু ডাঙৰ ল'ৰাটো 9, সৰু ল'ৰাটো 5। ল'ৰা ছোৱালী পঢ়াইছো, কাম কৰিও পঢ়াইছো, দোকান দি পেলাই পঢ়াইছো। সিহঁতক বিয়াও দিছো সমাজত। আপোনাৰ ছোৱালী মানে কিমান ডাঙৰ, কিমানলৈকে পঢ়িছে? ছোৱালী 9। উপাৰ্জন কেনেকুৱা হয় ইয়াতে আপুনি ফল-মূলৰ দোকান দিয়ে? ইয়াতে কৰি পেলাই মানে কি আমাৰ মানে গুদাম ভাড়াটো দিওঁ, ঘৰ ভাড়াটো দিওঁ, আৰু আমি 5টা ফেমিলি খাই বৈ চলি আছো। মোৰ এনে 60 বছৰ এতিয়া দোকানটো কৰি আছো, 40 বছৰ হৈ গ'ল। মই মানে কি সেইটো বিচৰা নাই, ভিক্ষা খুজিও নাই, মই কষ্ট কৰি কাম কৰি খাই আছো। বেয়া লাগে খুজিলে, মানুহ ক'ব ল'ৰা আছে ছোৱালী আছে দেখা নাই। সেইটো কাৰণে যেনেকে পাৰো ল'ৰা মৰি কৰি কাম কৰিছো। ৰাতিপুৱা 5টাত উঠো, ৰাতি 9টাত সোমাও। ইয়াতে ভাত খাওঁ, ইয়াতে চব। ইমানখিনি চলি আছে আৰু এতিয়ালৈকে। শ্ৰোতাসকল, বিগত 28 বছৰে তেজপুৰ চহৰৰ পদপথত হাতে বোৱা কাপোৰ বিক্ৰী কৰি আহিছে ৰুণু দৈমাৰীয়ে। এই উপাৰ্জনেৰে তেওঁ চলাই নিছে নিজৰ পৰিয়ালটিক। আহকচোন এইবাৰ এই শিতানত শুনো ৰুণু দৈমাৰীৰ কথা। মোৰ নাম ৰুণু দৈমাৰী হয়। মোৰ জন্ম জেগা ওদালগুৰিৰ হয়, আৰু মই এতিয়া সৰুৰ পৰা আহিলো ইয়াত তেজপুৰ টাউনতে ফুটপাথতে দোকান দিওঁ। মোৰ 28 বছৰ হৈছে। আৰু মই গণেশ মিল চাৰিআলিতে থাকোঁ। আৰু আজি সৰু সুৰা ফুটপাথতে দোকান দিওঁ, আৰু এনেকে কৰি মেলি খাওঁ। আৰু এটা ল'ৰা আছে, তাৰ লগতে থাকোঁ ভাড়া ৰুমত। মানে মই কাপোৰৰ দোকান হয়। এতিয়া মই গালে বিক্ৰী কৰোঁ, গামোচা বিক্ৰী কৰোঁ, আকৌ মেখেলা চাদৰ বিক্ৰী কৰোঁ। মানে কি চিজন এটা আহে, এই চিজন লৈ পেলাই মই বস্তুবিলাক মানে কিবা হেৰিবিলাক চাই মই বিক্ৰী কৰি থাকোঁ। আৰু এনেকেই চলি আছো ঘৰ। আৰু মোৰ কোনো নাই চলাবলৈ, মই অকলে আজি এনেকে ধুনীয়াকৈ চলি গৈ আছো। আৰু বোৱা কাপোৰ বিলাক যে আপুনি আনিছে, আপোনাৰ শাল ক'ত? বোৱা কাপোৰ মই ওদালগুৰিৰ পৰা আনো। ওদালগুৰিৰ বোৱা মানুহ আছে, তাৰ পৰা মই অৰ্ডাৰ দিব লাগে। অৰ্ডাৰ দি আৰু ফোন মাৰি পেলাই লৈ আনিব লাগে। তাৰ পৰা আৰু গালে পাব, দখনা পাব, চব পাব। মানে চিজনত ধৰ বিহু চিজনে বিহু কাপোৰ, আৰু মিচিং ছেট পাব, আৰু ৰাভা মেখেলা ছেট পাব, আৰু এইবিলাক আছে। আৰু বৰ্তমান ৰিগিৰি গাং বোলে দখনাৰ লগত নাচিবলৈ ছোৱালীকেইটা আহিলে এইবিলাকো মই আনি দিওঁ। আৰু কিবা গামোচা, বড়ো গামোচা বুলি কয়, এইবিলাক আনি দিওঁ। এইবিলাক মানে মোৰ তাত বহুত খিনিয়ে আহে। মোৰ মানে পুঞ্জি কম অলপ। সৰু দোকানতে এনেকে কৰি মেলি খাই আছো। আৰু মই ইমান। আপোনাৰ সপোন আছে এটা ডাঙৰ দোকান দিয়া? এনেকে সপোন আছে যে মানে আকৌ বাঢ়ি যাব পাৰে, ডাঙৰকে এটা দোকান যদি লগাব পাৰে। এতিয়া মই ফুটপাথতে থাকি অলপ সৰুয়ে হৈ আছো। এটা বেলেগ ভাড়া ৰুম মই ল'ব পৰা নাই, দোকান ভাড়া।
এতিয়া তেনেকেই চলি আছো আৰু আপোনাক বহুত ধন্যবাদ জনাইছো। আপুনি ইমান কম সময়ত ইমানখিনি কৰিব পাৰিছে আৰু আশা কৰিছো আপোনাৰ যি সপোন আছে সেয়া যাতে আপোনাৰ পূৰ্ণ হওক। লকডাউনে সলনি কৰিলে তেওঁৰ জীৱন। এতিয়া পদপথতে চাহৰ দোকান দি স্বামীহাৰা এইগৰাকী মহিলাই 4জনীয়া পৰিয়ালটি ভৰণ পোষণ দি আহিছে। নিজে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে, কিন্তু দুবেলা দুমুঠি যোগাৰ কৰিব নোৱাৰিলেও নিজৰ 3টি সন্তানক তেওঁ দিছে আনুষ্ঠানিক শিক্ষা। তেখেতৰ নাম পৰ্মিলা দেৱী। নাম পৰ্মিলা দেৱী। মোৰ ঘৰ হ'ল মৰাবৰলি আৰু মই চিভিল চাৰিআলিৰ ওচৰত এটা চাহ দোকান আছে মোৰ সৰু মৰু, তাতে চাহ বিক্ৰী কৰোঁ। আৰু ল'ৰা ছোৱালী হ'ল 2টা ছোৱালী 1টা ল'ৰা, তাক পঢ়াই আছোঁ যেনে কষ্ট মষ্ট কৰি, আৰু সেই দোকান দিয়ে চলি আছোঁ। মই 300-400 টকা এনেকা দিন ডেইলি। আপোনাৰ ল'ৰা ছোৱালী ক'ত কেনেকে কিমানলৈকে পঢ়িছে বা কি পঢ়ি আছে? মাজৰ ছোৱালীজনী পঢ়িছে মেট্ৰিক বেয়া হ'ল, আৰু ল'ৰাটো পঢ়ি আছে 14 বছৰৰ ল'ৰা, আপোনাৰ ক্লাছ 8ত। এজনী ছোৱালী আছে ডাঙৰজনী, চেন্নাই গ'ল কামৰ কাৰণে, বহুত কষ্ট হৈ আছে বুলি তাতে বিদেশত গ'ল কাম কৰিবৰ কাৰণে চেন্নাই। আচ্ছা, আপুনি নিজে পঢ়িছে নাই? মই নিজে পঢ়া নাই, মই নাজানো পঢ়িবৰ কাৰণে, মা বাবা দিয়া নাই, আমাৰ ঘৰৰ অৱস্থা বেয়া আছিলে। কিন্তু আপুনি আপোনাৰ ল'ৰা ছোৱালীক যিমান পাৰে তিমান পঢ়াইছে? যিমান পাৰিছে ইমান পঢ়াই আছো, আৰু মানে চেষ্টা কৰি আছো পঢ়াবৰ কাৰণে। আপোনাৰ মনৰ আশা কি নিজৰ ল'ৰা ছোৱালীক? মোৰ আশা এইটোৱে, মোৰ ল'ৰা ছোৱালী ভাল হওক, পঢ়ি কিনি অকণ আগবাঢ়ক, সেইটোৱে মানে বিচাৰো আৰু। আপুনি কিমান বছৰ হ'ল ইয়াতে দোকান দিয়া? ইয়াত দোকান দিয়া মোৰ হৈ গ'ল 4 বছৰ পাৰ হ'ল। তাৰ আগতে আপুনি কি কৰিছিল? মানুহৰ হোটেলত কাম কৰিছো, মানুহৰ ঘৰত কাম কৰিছো। আগতে কৰিছো, লকডাউনৰ আগতো কৰিছো, মানে হোটেলত কাম কৰিছো। ছেকেণ্ড লকডাউনৰ পিছৰ পৰা মই দোকান দিছো, সৰু মোৰ দোকান দি কিনি চাহ দোকান। আপুনি কি আশা, আপোনাৰ মনত কি আশা? মোৰ আশা এইটোৱে কি ভাল হওক, আৰু ভাল বিক্ৰী চিক্ৰী হলে অকণ অৱস্থাটো ভাল হ'ব, ল'ৰা ছোৱালী মানে কিবা এটা কৰি খাব পাৰিব, সেইটো কাৰণে এইটো ভাবি আছো। তাৰ নহয়, আমাৰ নহয় তেনেকা। আৰু ধৰা কি মানে ঘৰত বহি থাকিলে তাৰ পইচা ইনকাম নহয়, বাহিৰত কাম কৰিলে আগবাঢ়িব পাৰিব, অলপ 2 পইচা হলে ল'ৰা ছোৱালী পঢ়িব পাৰিম, এইটো বিচাৰিছো আমি। এটা কথা ভাল লাগিল যে আপুনি নিজে কিন্তু পঢ়া শুনা কৰিব নোৱাৰিলে, কিন্তু নিজৰ 3টা সন্তানক কিন্তু আপুনি পঢ়াইছে যিমান পাৰে। তাৰ দেউতা নাইও বুলি মই মানে হিম্মতটো হাৰা নাই, যেনেকা মানুহ জোঠা ধুই হওক যি কৰিও হওক, মানে ল'ৰা ছোৱালীক মানে খুৱাইছো মই কাম কৰি। এতিয়া বৰ্তমান অকণ চলিব পাৰিছো অলপ অলপ, কিন্তু কষ্ট বহুত হয় আৰু আমাৰ। ঘৰ ভাড়া ধৰক 2500, লাইটৰ বিল বেলেগ, ইমানখিনি মেনেজ কৰিব নোৱাৰি। এই মাহত দিব নোৱাৰিলে নেক্সট মাহত ভাড়া দিব লাগে, নহ'লে ঘৰৰ পৰা উলিয়াই দিব, আৰু কি কৰিম। কিছুমান কিনি আনো, নিলামী নিচিনা কিনি আনো, ইমান দামী তো কিনিবলৈ শক্তি নাই আমাৰ। এয়াই হৈছে আচলতে জীৱন। আৰু তেখেতৰ এটা কথাই কিন্তু বৰ সুন্দৰ, যে নিজে পঢ়া শুনা নকৰিলেও নিজৰ সন্তান কেইটিক কিন্তু পঢ়াই শুনাই নিজৰ ভৰিত থিয় হবলৈ তেওঁ সেইখিনি বিচাৰিছে। মোৰ ল'ৰা ছোৱালী নিজৰ ভৰিত থিয় হৈ কিনি কিবা আগবাঢ়ক, ভাল মানুহ হওক, মই এইটো বিচাৰিছো। আপোনাৰ এই মনৰ আশা আছে, মোৰ যি হ'ল এইটো মোৰতো লাভ খতমে আছে। এতিয়া মোৰ ল'ৰা ছোৱালী যদি ভাল মানুহ হয়, ভাল মানুহ লগত থাকি ভাল কথা শুনিলে, নিজৰ ভৰিত থিয় হ'ল, মই এইটো বিচাৰো। মানে মানুহে কওক গাঁৱত এটা মাইকী মানুহ ল'ৰাই কষ্ট কৰি পঢ়িছে, ল'ৰা ছোৱালী ভাল হৈছে, এইটো মানে বিচাৰো। ধন্যবাদ জনাইছো। আৰু আপোনাৰ যি মনৰ আশা সন্তানক লৈ, সেয়া যাতে পূৰণ হওক, সেয়াই আমি আশা কৰিছো। ধন্যবাদ বাইদেউ। এইকেইগৰাকী মহিলা উদাহৰণহে মাথো, এনে বহু মহিলা আছে যিসকলে আনৰ ওচৰত হাত নপতাকৈ, আনৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ স্বাৱলম্বিতাৰ পথত আগবাঢ়ি গৈছে। জীৱন সংগ্ৰামত তেওঁলোকে হাৰ মনা নাই, বৰঞ্চ যুঁজি গৈছে প্ৰত্যেক দিনাই এগৰাকী যোদ্ধাৰূপে। আৰু এইসকল মহিলা আন 10গৰাকী মহিলাৰ বাবে প্ৰেৰণাৰ উৎস।